জাগিৰোডৰ ঝাৰগাঁৱত পতিনিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। জুইত ভস্মীভূত হয় এখন পাচলি বজাৰ। বজাৰখনত আছিল প্ৰায় 18খনতকৈ অধিক দোকান, প্ৰায় 1 কোটি টকাৰ সামগ্ৰিক ক্ষয়ক্ষতিৰ অনুমান কৰা হৈছে। অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰিছে যদিও পোহৰলৈ অহা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ। জাগিৰোডৰ ঝাৰগাঁৱত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু জুইত ভস্মীভূত হৈছে এখন পাচলি বজাৰ। বজাৰখনত আছিল প্ৰায় 18খনতকৈ অধিক দোকান, প্ৰায় 1 কোটি টকাৰ সামগ্ৰী ক্ষয়ক্ষতিৰ অনুমান কৰা হৈছে। অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে, কিন্তু বৰ্তমানলৈও পোহৰলৈ অহা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ। আজি ৰাতিপুৱা প্ৰায় 5:30 বজাত ঝাৰগাঁও বজাৰত আমাৰ চব্জি মহলত জুই লাগে। জুইটো কেনেকৈ লাগিল কোনো ধৰিব পৰা নাই। তাৰপিছত যিগৰাকী চব্জিৰ দোকানত জুই লাগিছে তেওঁৰ ড্ৰাইভাৰে সি প্ৰথমে দেখা পাই খবৰ দিছে, মানুহক মাতিছে। আমি সেইমতে ঘৰৰ পৰা আহিলোঁ, আহি পেলাই সকলো ৰাইজ আহিল। তাৰপিছত থানাত খবৰ দিয়া হ'ল, থানাই ফায়াৰ ব্ৰিগেড উঠি আহিছে আৰু OC ছাৰো আহিছে। আহি পেলাই ৰাইজৰ সহযোগত আজি জুই নুমুৱা হৈছে। এই জুইত প্ৰায় 18 পৰা 20খন দোকান ক্ষতিগ্ৰস্ত হৈছে। এতিয়ালৈকে ঝাৰগাঁও বজাৰত প্ৰায় 3বাৰ জুই লাগিল আৰু জুইত যথেষ্ট ক্ষতি হয়। গতিকে ৰাইজৰ দাবী ঝাৰগাঁও বজাৰত এটা ফায়াৰ ব্ৰিগেড ষ্টেচন লাগে। আপোনালোকৰ এটা নিজা ফায়াৰ ব্ৰিগেড আছিলে? আমাৰ নিজা ফায়াৰ ব্ৰিগেডটো আছে, কিন্তু নিজা ফায়াৰ ব্ৰিগেডৰ যিখন ঠাই আছে সেই ঠাইটো অলপ বেদখল হৈছে। বেদখল হোৱাৰ কাৰণে আৰু তাৰ সন্মুখত কিছু দোকান বহি গৈছে, যাৰ কাৰণে আমি ফায়াৰ ব্ৰিগেডটো কাৰ্যক্ৰম কৰিব পৰা নাই। আজি বিকল হৈ আছিলে? আজি বিকল হৈ আছে, সেইকাৰণে আমি কামখিনি কৰিব পৰা নাই। অগ্নি নিৰ্বাপক বাহিনী আমাৰ যিটো জেগা আছে, আমি অলৰেডি চাইনবোৰ্ড গোটেইখিনি ৰেডি কৰি আছোঁ। আমি ৱালো বনাই দিছোঁ। এতিয়া পুখুৰীলৈ যোৱা যিখিনি জেগা এইখিনি মানে অকুপাই হৈ আছে, বন্ধ কৰিছে এজন ব্যক্তিয়ে, নাৰায়ণ নামৰ ব্যক্তি এজনে মানে গোটেই আমাৰ সেইটো গ'ডাউন বনাই লৈছে। এতিয়া কথা হ'ল কি, আমাৰ ইমান ঝাৰগাঁৱৰ যিবিলাক দোকানী জুই লাগিল, ইমান টকা পইচা ক্ষতি হ'ল, আৰু বহুত ফায়াৰ ব্ৰিগেড কেইখন যদি আহি নাপালে হয় তাৰ আৰু বৃহৎ এটা সৃষ্টি হ'ল হয়। গতিকে আমি গোটেই ৰাইজে এতিয়া আমাৰ যিখিনি ফায়াৰ ব্ৰিগেডৰ জেগা এইখিনি অকুপাই কৰিব লাগে, আৰু লগতে এই আমাৰ যিটো মেচিন আছে, মেচিনটো আমি ফিট কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। তাৰপিছত এই অসুবিধাৰ কাৰণে আমি মেচিনটো ফিট কৰিব নোৱাৰিলোঁ। গতিকে আজিয়ে নহয়, ভৱিষ্যতলৈ এনেকুৱা হয়তো ঘটনা ঘটিব পাৰে। তাৰ কাৰণে আমাৰ যিটো ফায়াৰ ব্ৰিগেড প্ৰয়োজন, এইটো আমাৰ সকলো ৰাইজে এইটো সমৰ্থন দি বস্তুখিনি আমাক মুকলি কৰা এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সেয়েহে আমি সকলো আমাৰ চাকুল বিষয়াবোৰ আৰু আমাৰ ৰাস্তাৰ দুই পাৰে যিবিলাক দোকানী আছে সেই দোকানীবিলাকো আঁতৰাই দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।